সব ভোটাৰকে আমি সমান চকুৰে চাব লাগিব কাৰণ তেওঁৰ হৈ আমি কাম কৰোঁ আমাক চিলেকশ্যন কৰি পঠাইছে আমি চবৰে মাত দিব লাগিব সে এম্বুলেন্সত যেনেকুৱা ডক্টৰ আৰু এম্বুলেন্সৰ ড্ৰাইভাৰ কাম কৰে তে ৰোগীজনক মেডিকেল বঞ্চাব লাগে বচাব লাগে তেনেকুৱা নীতি নিয়মেৰে আজি এম এল এ কাম কৰিব লাগে কাৰণ সমষ্টিত যি বিপদ হওক সব জাতি গোষ্ঠী সব ধৰ্মৰ মানুহ সমান চকুৰে চাব লাগে মোৰ ফাৰ্ষ্ট ডিউটি এইটোৱে হ'ব কাৰণ হিন্দু মুছলিম নচলিব আমি সব মিলি একেলগে আমি অসমখনক আগুৱাই লৈ যাব লাগিব কাৰণ ইয়াত এম এল এ এজন হ'লে 5 বছৰ লাষ্টিং কৰে যি এম এল এৰ এনেকুৱা ডাটি পলিটিক্স নহয় তাক লাট মাৰি ওলাই দিব লাগে সমষ্টিবাসী কাৰণ তেওঁক চিলেকশ্যন কৰা নাই যে ইয়াক গোষ্ঠী সংঘৰ্ষ কৰাৰ কাৰণে তেওঁক চিলেকশ্যন কৰিছে ডেভেলপ কেনেকৈ কৰিব সমষ্টি মানুহ কেনেকৈ উন্নতি কৰিব কেনে আগুৱাই লৈ যাব সেইবিলাক চিন্তা কৰিব লাগে মই এই মনৰ ভাবিছোঁ আজি হাইকমাণ্ডক মই ৰিকুৱেষ্ট কৰিম যে চিলেকশ্যন কৰোঁতে অকণমান আমাক অধিবক্তা কিছুমানক আমি চিলেকশ্যন কৰিব লাগে কাৰণ যিকোনো ডিভিশ্যনত কনষ্ট্ৰাকটিভ ডিভিশ্যন হ'ব বেষ্ট এটা হ'ব ডিভিশ্যনত যদি আমি আগুৱাই লৈ যাব পাৰিম কাৰণ 126টা সমষ্টি তাৰে কেইটামান সমষ্টি যদি অধিবক্তা চিলেকশ্যন কৰে আমাৰ কাৰণে ফিউচাৰ ভাল হ'ব আমাৰ অসমৰ কাৰণে ডেভেলপমেণ্টৰ ভাল হ'ব কামত আমাৰ সুবিধা হ'ব আইনগত আগুৱাই যাব পাৰিম মই অধিবক্তা মই হাইকোৰ্টত পেলিছোঁ মণ্ডল চাইজৰ